আজি মই বনাম এয়া চিকেন বনাবলৈ মই প্ৰথমতে মাংসখিনি ভালকৈ ধুই লৈছোঁ। ইয়াতে মই দি দিম এয়া 2 চামুচ দৈ, আপোনালোকে সোৱাদ অনুযায়ী নিমখ দি দিব। এয়া হালধি গুড়ি দি দিছোঁ 1 চামুচ, পিঁয়াজ আদা নহৰুৰ পেষ্ট 1 চামুচ দি দিছোঁ, এয়া জিৰাৰ গুড়ি 1 চামুচ দি দিছোঁ, গৰম মছলা আধা চামুচ দি দিছোঁ আৰু 1 চামুচ দিছোঁ ৰেড চিলি পাউডাৰ। এইখিনি মই ভালকৈ সানি ল'ম। এয়া চিকেনখিনি মই ভালকৈ মেৰিনেট কৰি ল'লোঁ। এয়া 15 মিনিটৰ কাৰণে মই ঢাকনিৰে ঢাকি থৈ দিম। এয়া মই কেৰাহী এখন গেছত উঠাই দিছোঁ। ইয়াতে দি দিম মই তেল মই ডাঙৰ চামুচেৰে 2 চামুচ দিছোঁ। তেলখিনি মই ভালকৈ গৰম কৰি ল'ম। এয়া তেলখিনি ভালকৈ গৰম হৈছে। এয়া মই শুকান জলকীয়া 2টা দি দিম, 3টা জালুক দি দিছোঁ, ডালচেনি সৰু এপিচ দি দিছোঁ, লং 2টা দি দিছোঁ, তেজপাত এখিলা মই সৰু সৰুকৈ কাটি দি দিছোঁ। এইখিনি মই ভালকৈ ভাজি ল'ম। এইখিনি ভাজি লোৱা হৈ গ'ল। ইয়াতে দি দিম মই পিঁয়াজ আদা নহৰুৰ পেষ্ট, এইখিনি মই ভালকৈ ভাজি লওঁ। মই এইখিনি হাই ফ্লেমত ভালকৈ ভাজি লওঁ। মই এই মছলাখিনি 5 মিনিট সময় ভালদৰে ভাজি ল'লোঁ। এয়া মই বিলাহী এটা মিক্সিত গুড়ি কৰি লৈছিলোঁ। এইখিনিও মই ভালদৰে ভাজি ল'ম। ইয়াতে মই অলপ হালধি গুড়ি দি দিছোঁ আৰু পকা জলকীয়া 2টা দি দিছোঁ। এইখিনি ইয়াতে দি আৰু অলপ সময় ভাজি লওঁ। মছলাখিনি মই প্ৰায় 12 মিনিটমান সময় ভাজি ল'লোঁ। ইয়াতে মই 2 চামুচ পানী দি এইখিনি আৰু অলপ সময়ৰ কাৰণে ভাজি ল'ম। এতিয়া মই গেছৰ ফ্লেমটো কমাই দিম। কমাই অলপ এইখিনি লাৰি থাকিম প্ৰায় 2 মিনিটমান সময়। এইখিনি মই কম গেছৰ ফ্লেমত 2 মিনিট সময় ঠাণ্ডা কৰি ল'লোঁ। এতিয়া মই মেৰিনেট কৰি থৈ দিয়া মাংসখিনি ইয়াতে দি দিম। লাহে লাহে লাৰি থাকিম। এইখিনি মই ভালকৈ ইয়াতে মিলাই ল'ম। এতিয়া মই গেছৰ ফ্লেমটো হাই কৰি দিছোঁ। এইখিনি মই দৈ দিয়াৰ কাৰণে প্ৰথমতে মই অলপ ঠাণ্ডা কৰি লৈছোঁ আৰু 3 মিনিটমান সময় ঠাণ্ডা কৰিয়ে মাংসখিনি ভাজি আছোঁ। সেইকাৰণে দৈখিনি ইয়াত ফাটি নগ'ল। এইখিনি মই 5 মিনিটমান সময় ল' ফ্লেমত ভালদৰে ভাজি ল'লোঁ। ইয়াতে দি দিম মই 2টা বইল আলু, সৰু সৰুকৈ কাটি মই বইল কৰি লৈছোঁ। আলু খালে দিব, নাখালে নিদিলেও কথা নাই। এইখিনি ভালদৰে মিলাই মই ঢাকনিৰে ঢাকি দি দিম। এয়া ঢাকনিৰে মই ঢাকি দি দিলোঁ। এতিয়া মই ঢাকনি গুচাই লাৰি দিম। এয়া মাংসৰ পৰা তেল ওলাইছে। মাংসখিনি মই
মছলাৰ সৈতে ভালদৰে ভাজি লোৱা হৈ গ'ল। এতিয়া মই ইয়াতে গৰম পানী দি দিম। গৰম পানী মই এগিলাচ দি দিছোঁ। এতিয়া মই ইয়াতে দি দিম ইলাইচি গুড়ি আধা চামুচ দি দিছোঁ। কচুৰি মেথি অলপ দি দিছোঁ। এয়া ধনিয়া দি মোৰ মাংস ৰেডি হৈ গ'ল। ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। মই এতিয়া মাংসখিনি নমাই দিম, গেছ অফ কৰি দিলোঁ। সেয়া মোৰ মাংস নমাই দিলোঁ, ৰেডি হৈ গ'ল। ধন্যবাদ, আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ